তো হেল্ল' গাইজ, ধৰক আপুনি ফোন চলাই চলাই আহি আছিলে, হঠাৎ এজন মানুহে আপোনাৰ কাৰণে এটা কুৱেশ্যন কৰিলে যে কেব অহাটো আপুনি বিচাৰে নে নাই। কেব যি কেবক লৈ বৰ্তমান অসম পুৰা জ্বলি আছে, তামাম হাল্লা, তামাম প্ৰটেষ্ট। এই কেবক আপুনি ছাপোৰ্ট কৰে না প্ৰটেষ্ট কৰে, এইটো কুৱেশ্যন। এই কুৱেশ্যনটো এনচাৰে বহুতে কি দিব জানেনে, যে আমি কেব মানে কি এইটোই নাজানো। কি এই কেব 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 বহুতে কৈ আছে যেন বলক কেবক লৈ আন্দোলন কৰিব যাম। কি হয় কেব? আজি মই সিম্পলি বুজাব চেষ্টা কৰিম কি হয় কেব, আৰু তাৰ পিছত মানে বুজি হোৱাৰ পিছত আপোনালোকে কমেণ্ট কৰিব যে কেব আহিব লাগে না প্ৰটেষ্ট কৰিব লাগে, পঠাবলৈ মানে চেষ্টা কৰিব লাগে। এতিয়া চাওক, পোনপ্ৰথমে মই দুইটা সকলোকে সবচে ডাঙৰ ভুল আমাৰ মনৰ পৰা আঁতৰাই দিব চেষ্টা কৰিছোঁ। যি দুইটা ভুল আমি কেবক লৈ ভাবি আছোঁ। এক নম্বৰ ভুল, বহুতে ভাবি আছোঁ কেব অনলি অসমতে আহিছে, যে চৰকাৰে কিবা আইন লৈ আহিছে অসমৰ কাৰণে, এই আইনখন হৈছে কেব। চাওক, কেব অনলি অসমৰ কাৰণে নহয়, কেব সম্পূৰ্ণ ভাৰতবৰ্ষৰ কাৰণে। কেব হৈছে এখন আইন আছিল, যিখন আইন অলপমান চেঞ্জ কৰিব চেষ্টা কৰিছে গোটেই ভাৰতক, অনলি অসমৰ নহয়। কিন্তু যদিও ভাৰতে কৰিব, সকলোকৈ সবচে বেছি প্ৰভাৱ পৰিব অসমত। কিয় পৰিব ভিডিঅ'টো আপোনালোকে শেষত গম পাব। এক নম্বৰ ভুল, কেব অনলি অসমৰ নহয়। দুই নম্বৰ ভুল, তামাম বাংলাদেশী, তামাম পাকিস্তানী, তামাম আফগানিস্তানী সব অসমত লৈ আহি যাব। অসমত নতুনকৈ আহি নাযায় কেব আহিলে। যিখিনি আছিল মানে 2014 চনৰ আগত যিখিনি আছিল, সেই থকা বাংলাদেশী, পাকিস্তানী, আফগানিস্তানী এইখিনিকে অলপ চিষ্টেমত ভাৰতৰ নাগৰিকত্ব দি দিব, ভাৰতীয় কৰি ল'ব। বৰ্তমানলৈকে তেওঁলোকে মানে অলপ অবৈধভাৱে আছিল, মানে তেওঁলোকৰ কোনো নাগৰিকত্ব নাছিল, অবৈধ মানে অবৈধ পৰা, মানে বৰ্তমান তেওঁলোকক বৈধ কৰিব। ক'ত কেনেকৈ কিভাৱে কৰিব চেষ্টা কৰিছে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, নাগৰিকত্ব সংশোধনী আইন, এই আইনখন 1955 চনত ভাৰতখনত আহিছিল, যিখন আইনত ধুনীয়াভাৱে উল্লেখ কৰা আছে কেনেকৈ এজন মানুহ ভাৰতীয় হ'ব পাৰে, ভাৰতৰ নাগৰিকত্ব লাভ কৰিব পাৰে। আৰু যি লিখা আছিল 1955 চনত এই আইনখন, এই লিখাখনে একদম চিধা চাদা আছিল। লেখা আছিল যেন এজন বুঢ়া মানুহে বুজি পায়, যে একজন ল'ৰাও বুজি পায়, যে ভাৰতৰ নাগৰিকত্ব পাব লাগে এজন মানুহে ভাৰতত জন্ম হ'ব লাগিব, মা দেউতা ভাৰতীয় হ'ব লাগিব, বা নিৰ্দিষ্ট লোকে ভাৰতত থাকিব লাগিব। আৰু তাত এনেকুৱাভাৱে উল্লেখ কৰা হৈছে, যদি উইদাউট ডকুমেণ্টছ, ভিজা পাছপৰ্ট নাথাকা ভাৱে বা উইথ ডকুমেণ্ট লৈ ভাৰতত আহে, যদি ভাৰতত এই ডকুমেণ্টৰ গুচি যোৱাৰ পিছত ভাৰতত থাকি যায়, এই মানুহখন অবৈধ, এই মানুহজনক অবৈধ বা ইলিগেল ধৰা হ'ব, বা এওঁলোকক জেলত সোমাই দিব বা নিজৰ দেশত পঠাই দিব। মানে এইটো চিম্পল আৰু এই আইনখনক সংশোধনী কৰাৰ চেষ্টা কৰা হৈছে, যাক আমি কওঁ কেব বুলি। যি সংশোধনী প্ৰদান কৰিব চেষ্টা কৰা হৈছে, সেই সংশোধনীটো অলপমান বুজি পোৱা প্ৰব্লেম, মানে সংশোধনী বুলি ক'ব পাৰোঁ যাক আমি। কাৰণ পোনপ্ৰথমে কেইটামান ধৰ্মৰ নাম উল্লেখ কৰা হৈছে, হিন্দু, জৈন, খ্ৰীষ্ট, পাৰ্চিক, বুদ্ধিষ্ট, খ্ৰীষ্টান, এই কেইটামানৰ নাম উল্লেখ কৰা হৈছে। এই 6টা ধৰ্ম, ইয়াত মুছলিম নাই। এই 6টা ধৰ্মৰ মানুহ যদি ভাৰতত অবৈধভাৱে আহিছিল, বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা, অবৈধ মানে কি কিবা ডকুমেণ্ট নোহোৱাকৈ বা ডকুমেণ্ট লৈ আহিছিল, বা ডকুমেণ্ট যেতিয়া যোৱা টাইম হৈছে তেতিয়া এনে যোৱা নাই, ধৰক ভাৰতে থাকি গ'ল, ভাৰত এনেকৈ ভাল লাগিলে। যদি এনেকুৱাকৈ আহিছিল বাংলাদেশ, পাকিস্তান, আফগানিস্তান, এই ধৰ্মাৱলম্বী মানুহকেইটি কেতিয়া আহিছিল, 2014 চনত 31 ডিচেম্বৰৰ আগত যদি আহিছিল, এই মানুহখনক আৰু উভতাই নপঠায়। এই মানুহখনক কি কৰিব, ভাৰতীয় কৰি ৰাখিব, ভাৰতৰ নাগৰিকত্ব দিব। মানে আজিলৈকে এনে ভাৰতৰ নাগৰিকত্ব নাছিল, অবৈধ হৈ আছিল এনে, কিন্তু বৰ্তমান বৈধ কৰিব চেষ্টা কৰা হৈছে। এইটোৱে হৈছে কেব। কৈছোঁ, মই পুনৰ কৈছোঁ, হিন্দু, জৈন, খ্ৰীষ্ট, পাৰ্চিক, বুদ্ধিষ্ট, খ্ৰীষ্টান, এই ধৰ্মাৱলম্বী মানুহখিনি বাংলাদেশ, পাকিস্তান, আফগানিস্তান পৰা 2014 চনৰ 31 ডিচেম্বৰ আগত যদি আহিছিল, এই মানুহখিনিক ভাৰতৰ নাগৰিকত্ব দিব। আৰু নতুনকৈ মানুহ আৰু নাহে আৰু আনিব নোৱাৰে। এইটোৱে হৈছে কেব। এতিয়া মেইন কুৱেশ্যন, এই কেবক লৈ অসম কিয় বেছি জ্বলিছে? কাৰণ কেবটো গোটেই ভাৰতবৰ্ষৰ বস্তু, ভাৰতত যাব পাৰে এই বিষয়লৈ। যদিও ইয়াত কোৱা হৈছে বাংলাদেশ, পাকিস্তান, আফগানিস্তান, ইয়াত পাকিস্তান আৰু আফগানিস্তান মানুহ বেছি নাই, সকলোকে সবচে বেছি আছে বাংলাদেশৰ মানুহ। আৰু এই বাংলাদেশৰ সবতকৈ বেছি মানুহ ক'ত আছে জানেনে? অসমত, অবৈধভাৱে, যাক আমি অবৈধ বাংলাদেশী বুলি কওঁ। এই মানুহখিনিক নাগৰিকত্ব দিব। অসমত সকলোকে সবচে বেছি বস্তু নাই,
যেতিয়া নাগৰিকত্ব পাব তো তেওঁলোকে গুজৰাট আৰু হায়দৰাবাদটো নাযায়, অসমতে থাকিব। মানে কথাটো এনেকুৱা, আজি ব্ৰহ্মপুত্ৰ নদীটো সম্পূৰ্ণ অসমত আছে। সকলোকে চবচে বেছি লেতেৰাটো ক'ত হয় ব্ৰহ্মপুত্ৰ নদী? এইটো গুৱাহাটীতে, গুৱাহাটী চিটিতে। কাৰণ তাত সকলোকে চবচে বেছি জাবৰ পেলোৱা হয়। তো কি এই জাবৰ কি গুচি যায় নেকি ক'তো? গুচি নাযায়, বেছিভাগ তাতে থাকি যায়। গুচি নাযায়, যালেও অলপ কম যাব, কিন্তু বেছিভাগ তাতে থাকিব। তো অসমত যিবিলাক আহিছিল বাংলাদেশী, তেওঁলোকে নাগৰিকত্ব পায়, আৰু অসমত থাকিলেতো অসমীয়া নহয় আৰু অসমত থাকি যায়। মানে নতুনকে নাহে, যিবিলাক অসমত আছে এইবিলাকে থাকিব অসমত, আৰু এইবিলাকে ৰাখি দিব অসমত। 1 নম্বৰ কাৰণ হ'ল অসম জ্বলা। 2 নম্বৰ কাৰণ হ'ল অসম জ্বলাৰ যোনটো 1985 চনত অসম চুক্তি আইন চাইন কৰা হৈছিল। বহুত আন্দোলন কৰাৰ পিছত এই অসম চুক্তি মানে একো ভেলু নথকা হৈ গ'ল। কাৰণ এই চুক্তিত কোৱা হৈছে 1971 চনৰ আগত যদি কোনো এবাৰ ডকুমেণ্টবিহীন মানুহ আহিছিল অসমত, এই মানুহখনক অবৈধভাৱে ধৰা হ'ব, এই মানুহখনক ঘূৰাই পঠাই দিব। বাংলাদেশত পঠাব বা য'ত দেশ হয় তাতে পঠাই দিব। কিন্তু এই কষ্ট কৰি কৰি যোনটো অসম চুক্তিত চাইন কৰা হৈছিল আৰু অসমৰ মাজত এই চুক্তিখনৰ একো ভেলু নোহোৱা হ'ল। কাৰণ 2014 চনৰ আগত যোনবিলাক মানুহ আহিছিল, এই মানুহখিনিতো থাকি যাব ইয়াত। 2 নম্বৰ আৰু এটা কাৰণ আছে, NRC একো ভেলু নোহোৱা হ'ল। NRC কি কাৰণে হৈছিল? বিদেশীবিলাক ওলাবলৈ। এই বিদেশীজনক যদি ৰাখিয়ে দিয়ে তো কিয় NRC হ'ল? NRC ভেলু নোহোৱা হ'ল। আৰু সকলোকে চবচে ডাঙৰ কথা হ'ল ইয়াত ধৰ্মক লৈ বহুত বায়াস এখন। আমাৰ ভাৰতখন হৈছে এখন ধৰ্ম নিৰপেক্ষ দেশ, কিন্তু ইয়াত কেইটামান ধৰ্মৰ কথাই উল্লেখ কৰা হৈছে। সংবিধানত মানে ইয়াত ধৰ্ম মানে এয়া হৈ গ'ল, কেইটামান ধৰ্মৰ মানুহে থাকিব ইয়াত। সকলো ধৰ্মৰ মানুহ নাৰাখে, মুছলিমক নাৰাখে, বেলেগ ধৰ্মৰ মানুহ নাৰাখে। এই কেইটাই হ'ল। তো বুজি পালে, এইখন হৈছে কেপ। অলপমান কনফিউজন বুজিবলৈ, বহুতে চাগে বুজি নাপালে। চৰকাৰে এটা কথা কৈছে, কিয় এইটো কৰিছে, কিয় আনিলে এই কেপটো? যিকেইটা ধৰ্মৰ কথা কোৱা হৈছে, আজি ধৰক হিন্দুৰ কথা কোৱা হৈছে, পাকিস্তানক হিন্দুক অত্যাচাৰ কৰা হয়, কাৰণ পাকিস্তানত বেছিভাগ মুছলিম আছে। আজি বাংলাদেশক শিখক অত্যাচাৰ কৰা হয়। মানুহখনক এইভাবে মানে মানুহখনক পুনৰ পঢ়োৱাৰ ইচ্ছা নাই। এনেও ধৰক মৰমৰ দেশ, আৰু মৰমৰ থাকিব ইচ্ছা কৰে না দেশত। মানুহখনক ইয়াত ৰাখিব ইচ্ছা কৰিছে দেশক। ইয়াত পঠালে মানে মাৰিব, পিটিব, কিবা একটা যুক্তি আইন কৰিছে। আৰু হ'লেও ইমান চিম্পলত নাগৰিকত্ব দিয়া ভাল জানো? আপোনাৰ ঘৰত কোনোবা আহিলে থাকি যায়, আৰু ঘৰত গ'লে এনেতো গালি চালি দিব আৰু থাকি যায়। এনেকাতো নহয় না।